যোৱাকালি আমি 20/12/2024 তাৰিখে দেখিবলৈ পালো যে বিভিন্ন সংবাদ মাধ্যমত কচুতলী নিবাসী সোণাপুৰৰ হাফিজ আলী আৰু তেওঁৰ পত্নী ৰিজৱানা বেগমক RSS বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সহযোগত তেওঁলোকে হিন্দু ধৰ্মলৈ ৰূপান্তৰিত হ'ল হিন্দু ধৰ্মলৈ। আমাৰ ইয়াত কোনো আপত্তি নাই, কিন্তু কথাটো হৈছে যে তেওঁলোকৰ নাম ক্ৰমে ৰাহুল বড়ো আৰু ভূমিকা বড়ো তেওঁলোকক দিয়া হ'ল। এই ক্ষেত্ৰত আমাৰ বড়ো সমাজে আমাৰ মানে কোনো জড়িত নহয় এই ধৰ্ম ৰূপান্তৰৰ ক্ষেত্ৰত, কাৰণ বড়ো উপাধিটো লৈ পেলাই এতিয়া আমি সমালোচনাৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ট্ৰাইবেল সংঘ, আপচু বা যিখিনি আমি জনজাতীয় সংগঠনবোৰ আছে যোৱাকালি হৈ যোৱা ধৰ্ম ৰূপান্তৰ কাৰ্যসূচীত ইয়াত জড়িত নহয়। এই ক্ষেত্ৰত আমি RSS বজৰং অন্যথা যি আপোনাৰ বিশ্ব হিন্দু পৰিষদ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই যি বড়ো উপাধিটো লৈ পেলাই তেওঁলোকে ধৰ্ম ৰূপান্তৰণ কৰালে ইয়াত আমাৰ আপত্তি আছে। আপত্তি এইকাৰণে আছে যিখিনি বড়ো সমাজৰ ৰীতি নিয়ম নকৰাকৈ তেওঁলোকক যি বড়ো উপাধিটো দিলে আমি মানে দুখ পাইছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে এনে কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকে। কেতিয়াও নোৱাৰো আমি, সেইটোৱেতো মূল প্ৰশ্ন তাতেই। আজি তেওঁ হিন্দুৰ পৰা আহি মুছলমানৰ পৰা আহি হিন্দু ধৰ্মলৈ তাকো বড়ো, তাৰমানে এইটো কি বুজাইছে? মই তাকে ক'ব বিচাৰিছোঁ যে যিটো কচুতলীৰ ঘটনাটো ঘটি গ'ল তাতে এনেকুৱা কিবা চক্ৰান্ত আছে নেকি যে যিখিনি উচ্ছেদিত হ'ল সেই মানুহখিনি বড়ো টাইটেল দি ট্ৰাইবেল ষ্টেটাছ দিব বিচাৰিছে নেকি? সম্পত্তিৰ কাৰণে কৰিছে নেকি? সেইটোত আমাৰ সন্দেহ হৈছে আৰু সেইটো নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ আমি আগতেও দেখা গৈছোঁ, আমি কিছুমান দেখা পাইছোঁ তেনেকৈ, কিন্তু আমাৰ ডিমুৰীয়াত কোনো মানুহে আজিলৈকে কোনো বেলেগ জাতিয়ে আমাৰ ট্ৰাইবেল ধৰ্ম লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আগতেও হোৱা নাই, আজিও আমি হ'বলৈ নিদিওঁ। তেওঁ কিবা ধৰ্ম লৈছে আমাৰ তাত ক'বলগীয়া নাই, কিন্তু আমাৰ এই যিটো বড়ো পাৰ্টি লৈছে, বড়ো পাৰ্টি লৈ তেওঁ কি আমাৰ ট্ৰাইবেলৰ যিটো বৰ্তমান যিটো সংৰক্ষিত যিটো কোটা সেইটো তেওঁলোকে ইয়াত কিবা স্বাৰ্থ আছে নেকি? তেওঁলোকে কৰিব বিচাৰিছে নেকি? সেইকাৰণে আমি এই বিশ্ব হিন্দু পৰিষদক বা বজৰং দল আমি সকীয়াই দিছোঁ। আমি বড়োৱে কোনো কাৰণতে এই কথাষাৰ মানি ল'ব নোৱাৰো আৰু কোনো লোৱাও নাই, কেতিয়াও নল'ম। অধিকাৰটো পাব তেওঁলোকে একফালেদি তেওঁলোকে উচ্ছেদ কৰিব যায়, একফালেদি আকৌ সেই গোন্ধটো পাইছোঁ আমি। সেই গোন্ধটো পোৱাৰ কাৰণে আমি বড়ো সমাজখন আজি একগোট হৈ আমি গৰিহণা দিছোঁ যে তাত ভৱিষ্যতে যাতে তেওঁলোকে এনেধৰণৰ কুকাৰ্যৰ পৰা বিৰত থাকে। অলপ অনুমান কৰিছোঁ, আমি গোন্ধ পাইছোঁ বুলি কৈছোঁ, সেইকাৰণে শব্দটো কৈছোঁ আমি গোন্ধ পাইছোঁ, কাৰণ স্পষ্ট এতিয়াও হোৱা নাই। আৰু তাতে আৰু এটা আচৰিত লজ্জাজনক বিষয়, তেওঁলোকে হেৰিটো ক'ত কৰিছে? কোনোবা হৰে কৃষ্ণ মন্দিৰত কৰিছে, হৰে কৃষ্ণ মন্দিৰত তেওঁলোকে সনাতনী ধৰ্মেদি কৰিছে। কিন্তু আমি ট্ৰাইবেল মানুহে আমি কোনোদিন আমি হিন্দু বুলি নকওঁ, আমাৰ নিজা কৃষ্টি নিজা সংস্কৃতি এটা আছে, সেইমতে হ'লে আমাৰ আপত্তি নাছিল। তেওঁলোকে হিন্দু সংস্কৃতি কৰিছে, হিন্দু সংস্কৃতি তেওঁলোকে কোনোবা মিৰি কলিতা কোনোবা গোস্বামী নাম কিয় নিদিলে? কিয় বড়ো নাম দিলে? তাতেইতো আমাৰ গোটেই আমাৰ ডিমৰীয়া যিখিনি বড়ো সমাজ আছে ষড়যন্ত্ৰ আছে বুলি বড়ো সমাজে আমাক কৈছে। আমাৰ উঠি অহা ল'ৰাবিলাক কৰ্মচাৰী যিবিলাকে নেতৃত্ব লৈছে তেওঁলোকৰ ওপৰত তেওঁলোকে ছ'চিয়েল মিডিয়াত বিভিন্ন সমালোচনা আছে। অকল ইয়াতে যে হৈছে এইটো নহয়, এই সমালোচনাত আমাৰ বিভিন্ন অসমৰ পৰা আমাৰ মোবাইলবিলাক আমাৰ গ্ৰুপবিলাকত আহিছে। গতিকে সেইকাৰণে আমি তৎক্ষণাত আমি আজি আপোনালোকৰ থ্ৰুদি আমি স্পষ্টীকৰণ দিছোঁ যে ইয়াত আমাৰ কোনো বড়ো সমাজ বা ট্ৰাইবেল সমাজ কোনো কাৰণতে জড়িত নহয়। ইয়াত কোনোবা ৰাজনীতিক গোন্ধ আমি পাইছোঁ বুলি আপোনালোকক জনাইছোঁ। আৰু এই ৰাজনীতিক গোন্ধ এই কথাটো যাতে ভৱিষ্যত তেওঁলোকে নকৰে আমি বাৰে বাৰে সকীয়াই দিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। সেইটোৱে ডাঙৰ কথা হৈছে, তেওঁলোকে হয়তো তেওঁলোকে অনুভৱ নকৰিলে। তেওঁলোকে যদি অনুভৱ কৰিলেহেঁতেন নিশ্চয় আমাৰ সমাজবিলাক আছে, সমাজ ব্যৱস্থা আছে, আমাৰ বিভিন্ন বড়ো জাতীয় সংগঠনবিলাক আছে, বাথৌ কমিটিৰ পৰা আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, বাথৌ কমিটিৰ লগত তেওঁলোকে আলোচনা কৰিব পাৰিলে। তেওঁলোকে সেইটো কথা আলোচনা কৰা নাই। আমি তেওঁলোকক দুটামান স্পষ্টীকৰণ আমি দেখিছোঁ। তেওঁলোকে কৈছে কি বোলে তেওঁলোকৰ নিজা ইচ্ছাতহে তেওঁলোকে ধৰ্মান্তৰণ হৈছে, তেওঁলোকে এফিডভিট কৰিছিল। তেওঁলোক কি নিজে ইমান ডাঙৰ নিজকে নেতা বুলি কয়, তেওঁলোকে সেইখিনি সাময়িক জ্ঞান নাই। তেওঁলোকে কোনোবা এটা জাতিক তেওঁলোকে হেয় প্ৰতিপন্ন কৰিব, তেওঁলোকে এই অধিকাৰটো ক'ত পালে? তেওঁলোকে নিজৰ জাতিৰ নামত তেওঁলোকে কিয় নকৰিলে? তাতে কোনোবা প্ৰকাশ কোনোবা মেধি আছে, তেওঁলোকে মেধি আৰু প্ৰকাশৰ নামত কিয় নলয়? কিয় বড়ো জাতিৰ নাম দিলে? সেইটোতহে আমাৰ দুখৰ বিষয়, আৰু সেইটোতে আমি বড়ো জাতিটো আমি মানে দুখ পাইছোঁ।
ইয়াতো নিয়ম আছে যদি ছোৱালীজনী বড়ো হয় ঠিক আছে তেওঁ হিন্দু ধৰ্মলৈ কি মুছলিম ধৰ্মলৈ গৈছে কিন্তু যদিহে তেওঁ সেই বড়ো ছোৱালীজনীৰ লগত আহি গভীৰ থাকিলেও কিছুমান ৰীতি নীতি আছে ভাৰতীয় সংবিধানৰ কিছুমান ৰীতি নীতি আছে তেওঁ কিন্তু তেওঁ সেই নামেই লৈ থাকিব পাৰিব কিন্তু তেওঁৰ যিটো ষ্টাটাছ ট্ৰাইবেল যিটো ষ্টাটাছ তেওঁ কেতিয়াও ভাৰতীয় সংবিধানে তেওঁ জ্ঞান নাই আমাৰ যিটো ট্ৰাইবেল সংবিধান আছে বাই বাৰ্থ হয় কিন্তু উপাধি বড়ো নলয় তেওঁ বড়ো হ'ব নেকি এতিয়া তেওঁলোকৰ ছাত্ৰ তেওঁলোকে বড়ো লিখি দিয়াৰ পিছত আমাৰ এই হয়তো ইয়াতে গোন্ধ পাইছে সেই কচুতলী মানুহখিনিক চাগে তেওঁলোকে আকৌ সংস্থাপন দিবলৈ বড়ো জাতিটো উপাধিটো দি লৈছে ট্ৰাইবেল জাতি সেইটোৱে গোন্ধ পাইছো কোনো কাৰণতে নাই ছোৱালীটো বড়ো হৈছে ইয়াতে নিয়ম আছে কিছুমান আমাৰ কিছুমান নিয়ম নীতি আছে নিয়ম নীতি মাতে আমি আঁকোৱালি লোৱাত আপত্তি নাই আমাৰ কিছুমান নিয়ম আছে আপোনালোকক ক'লো 12 গৰম আছে 18 পৰিয়াল আছে 18 পৰিষদ আছে আমাৰ নিজা নিজা কিছুমান থাকে কাৰ্বিসকলৰ যেনেকৈ বাংঠাসকলে কৰে ঠিক তেনেকৈ আমাৰ গোটেই আমাৰ ডিমৰাত যিমানখন বড়ো গাঁও আছে বড়ো খেল আছে গোটেই খেল মাতিব মাতাৰ পিছত তেওঁলোকে আমাৰ যিটো বাথু ধৰ্মৰ যিটো ৰীতি নীতি বা ব্ৰহ্ম ধৰ্ম বড়োসকলৰ ব্ৰহ্ম ধৰ্মৰ কিছুমানে কৰে তাৰ যিটো ৰীতি নীতি সেই ৰীতি নীতি নিয়মতহে কৰিব তথাপিতো কিন্তু সাংবাদিক ৰীতি যিটো নিয়ম আমি সংবিধানৰ হেৰিটো তেওঁলোকক দিব নোৱাৰো হয় তেওঁলোকে সেই তেওঁলোকৰ উপাধিয়ে লিখি যাব তেওঁলোকৰ উপাধি লিখিব আমাৰ উপাধি তেওঁলোকে লিখিব নোৱাৰে কাৰণ তেওঁ যদি আজি বড়ো লিখে তেওঁ ল'ৰা ছোৱালী বড়ো লিখিব আৰু আমাৰ নিয়মো আছে তেজপুত্ৰ কৰে আমাৰ নিজৰ জাতিৰ পৰা যেতিয়া বেলেগ জাতিলৈ যায় মাক দেউতাকে তেওঁক তেজপুত্ৰ কৰে তেজপুত্ৰী সমাজৰ পৰা এঘূৰা কৰে যদি সমাজৰ পৰা এঘূৰা কৰা তেওঁ নিশ্চয় সলাবাৰী মানুহখিনিৰ লগত মিলি পেলাই তেওঁ বড়ো হ'ব লাগিছিল আমাৰ তাৰ পৰা মই আমাৰ বাথু কমিটিৰ সভাপতি বিদ্যাধৰ দৰমাৰীৰ লগত কালি মই তেখেতৰ লগত আলোচনা কৰিছোঁ আজি তেখেতে বিশেষ কামত তেওঁ আজি আহিব নোৱাৰিলে তেখেতে আহিছে তেখেতৰ লগতো আলোচনা কৰা নাই তেখেত আমাৰ ডিমৰা অঞ্চলৰ এজন মুৰব্বী মানুহ আমাৰ বড়ো সাহিত্য সভাৰ লগতে তেখেতে জড়িত আছে বড়ো সাহিত্যৰ সভাপতি তেখেতৰ লগতো তেওঁলোকে RSS কৰ্মীখিনিয়ে যোগাযোগ কৰিব পাৰিলেহেঁতেন বা যিজনী ছোৱালী বড়ো ছোৱালী আছিল তেওঁতো যোগাযোগ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁৰ লগত যোগাযোগ কৰা নাই এয়া সম্পূৰ্ণ RSSৰ পৰিচালনা RSS আৰু বজৰং দলৰ পৰিচালনাত তেওঁলোকে ধৰ্মান্তৰ হৈছে খিলঞ্জীয়া মুছলমান তেওঁ বুলি ক'বলৈ আমাৰ কথা নাই তেওঁ খিলঞ্জীয়া নে কি তেওঁতো মুছলিমটো মুছলিম খিলঞ্জীয়া শব্দটো ক'ব লাগিব ইয়াত খিলঞ্জীয়া শব্দ আৰু বহুত কথা আছে ইয়াত বহুত কথা আছে তেওঁ ক'ৰ পৰা আহি কেতিয়া খিলঞ্জীয়া আছে আমি সেইটোও নাজানো সেইবোৰ সংবিধানিক কথা আছে বাৰু আমি তাত একমত নহয় আমি বিতৰ্কত কৰিব নাযাওঁ আমাৰ এটাই কথা আমাৰ বড়ো সমাজে কোনো কাৰণতে যা তা মানুহক আমাক দলিয়াই দিব আমি কি বড়ো সমাজ ডাষ্টবিন বুলি ভাবিছে নেকি তেওঁলোকে ডাষ্টবিনত পেলাই দিয়া বস্তু বুলি ভাবিছে নেকি গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ বাৰে বাৰে কৈছোঁ যে তেওঁলোকে যিকোনো মানুহক আনি পেলাই আমাৰ লগত আলাপ আলোচনা নকৰাকৈ ভৱিষ্যতে যে এনে কাৰ্য নকৰে আমি বাৰে বাৰে সকীয়াই দিছোঁ দেখা যাওক পৰিৱৰ্তিৰ সময়ত আপোনালোকক নিশ্চয় জনাম তাৰ যদি পৰিস্থিতি কিবা আহে তেতিয়াহ'লে আমি তাৰ উচিত জবাব দিম বা উচিত প্ৰত্যুত্তৰ আমি কৰিম আমাৰ সমাজ সকলে আলোচনা কৰিম